সেইকাৰণে এতিয়া আপোনালোকে অলপমান কেইদিনমান আগতে ভাৰত চৰকাৰে এটা কথা কৈছিলে, মানুহে অলপমান হাঁহি মুলি উলিয়াই দিলে। আমি ভাৰত চৰকাৰে কৈছে যে 50টা আমি ৰিজাৰ্ভিয়ৰ কৰাৰ কাৰণে আমাৰ ৱেটলেণ্ডবিলাকত, যেনেকৈ দীপৰ বিল ইজ এ গুড ৱেটলেণ্ড, তাতে আমি পানী ধৰি ৰাখিব পাৰোঁ। তেনেকৈ ব্ৰহ্মপুত্ৰত নগাঁৱৰ পৰা ধুবুৰীলৈকে যিমান ৱেটলেণ্ড আছে, সেই ৱেটলেণ্ড কেইটা যদি আমি অলপমান চাফ চুফ সুন্দৰ কৰি ৰাখিব পাৰোঁ, তাত কিছু ৰিজাৰ্ভিয়ৰ হ'ব পাৰে। পানীৰ সমাধান কি, এইটোতো সকলোৱে জানে যে পানীৰ সমাধান এটাই যে পানীটো ৰিজাৰ্ভিয়ৰত ধৰি ৰাখিব লাগিব। ইয়াৰ বানপানীৰ সমস্যাৰ সমাধানৰ চিম্পল ফৰ্মুলা, যেনেকৈ চাইনিজ বা সকলোৱে কৰিছে, যে পানীটো আহিব, পানীটো পুখুৰী বুলি ক'ব পাৰে, হ্ৰদ বুলিও ক'ব পাৰে। পুখুৰী বুলি ক'লে দুই এজনে হাঁহি দিব, হ্ৰদ বুলি ক'লে অলপ চিৰিয়াছলি ল'ব, যে হ্ৰদ বনাই আপুনি পানীটো ধৰি ৰাখিব লাগিব। তাৰ পিছত পানীটো কমিলে নদীলৈকে পানীটো পুনৰ এৰি দিব লাগিব। সমাধানটো এটা, ইয়াৰটো আৰু বেলেগ বিকল্প সমাধান একো নাই। গতিকে যেনেকৈ এতিয়া নদীত পানী আহিলে আমি প্ৰাকৃতিক চেনেল কেইটা দি, দীপৰ বিলটো এতিয়া আপোনালোকে দেখা পাব আমি পুৰা ভৰাই থৈছোঁ পানী তাতে। আগতে দীপৰ বিলত পানী নাথাকে, আজি আপোনালোকে চালে দেখা পাব যিমান গুৱাহাটীলৈকে পানী আহিছে, মই আজি খনামুখলৈকেও গৈছিলোঁ, মেক্সিমাম পানী আমি দীপৰ বিলত কনভাৰ্ট কৰাই দিছোঁ বৰ্তমান, যাতে অলপ হ'লেও নলবাৰীত পানীটো কম যায়। তাৰমানে পানীৰ সমাধান এইটোৱে যে ডাঙৰ ডাঙৰ সাগৰ সদৃশ পুখুৰী কৰি আপুনি পানীটো ধৰি ৰাখিব লাগিব। তাতো কেতিয়াবা বিপদ, পুখুৰীকেইটাত যদি পানী অদ্ভুত পানী সোমাই যায়, সেই ৰিজাৰ্ভৰো ভাঙি যাব পাৰে কেতিয়াবা। সেইকাৰণে ভেৰি টিকি, কিন্তু প্ৰাকৃতিক জাগাকেইটাত যেনেকৈ মৰিগাঁৱত চাৰণ বিল আছে, আমি ব্ৰহ্মপুত্ৰৰ কিছু পানী চাৰণ বিলত ধৰি ৰাখিব পাৰোঁ। বিলখনো ৰিচাৰ্জ হয়, ফ্ৰেছ ৱাটাৰ পালে বিলখনৰ যি মাছ বা আন বিলত যি উদ্ভিদ আছে তেওঁলোকেও ফ্ৰেছ লাইফ এটা পায়। সেইকাৰণে ভাৰত চৰকাৰে এটা শ্বিলঙত থকা নৰ্থ ইষ্ট স্পেচ এজেঞ্চিৰ লগত কথা পাতি আছে। 50টা তেওঁলোকে ৱেটলেণ্ড আইডেণ্টিফাই কৰিছে, য'লৈকে পানীটো বোৱাই লৈ যাব পাৰিব ছুইচ গেটেদি। আৰু তাত যেতিয়া পানীটো বেছি হৈ যাব, ছুইচ গেটটো বন্ধ কৰি দিব। এইবাৰ মৰিগাঁৱত আমি এনেকুৱা 2টা প্ৰকল্প ল'ব খুজিছোঁ। সেই বিষয়ে যোৱা কিছুদিন আগতে অমিত শ্বাহৰ অধ্যক্ষতাত হোৱা সেইটোকে তাত দিয়া হৈছিল। তেতিয়া আমাৰ মানে হাঁহি দিলাৰে পুখুৰী দি পানী ধৰি ৰাখিব, মানে বুজাব পৰা নাই কাৰণে কথাটো এনেকুৱা। আজি আপোনালোকে চাওক দীপৰ বিলখন একদম ভৰ্তি হৈ আছে, কাৰণ আমি পানীটো দীপৰ বিলত আনি আছোঁ, আৰু যেতিয়াই ব্ৰহ্মপুত্ৰত পানীটো কমি যাব দীপৰ বিলৰ পৰা এৰি দিম।